এইফালে গাই যেতিয়া দেখিছে আমি ৰাতিও মানে কাম লাগিছে নিশা কাম লাগিবলগীয়া আছে। এইখিনি আমাৰ এনেকৈ বাঁহ চৰাই আছে। এইখিনি দিনত কাটি মেলি আনি থৈ লোৱা ঘৰ চোতালত আনি লৈছোঁ। এতিয়া মানে উপায় নাই, ৰাতিও লাগিবলগীয়া আছে। দিনত যিহেতুকে বাৰীত লাগি থাকিবলগীয়া এতিয়া সময় নাপাওঁ। এতিয়া নিশা ইয়াত কাম লাগিবলগীয়া আছে। এতিয়া ধুমা এতিয়া ভাই মাহ লাগি আছে কাম। এইফালে জুইও জ্বলাই লৈছোঁ। দেখিছে আপুনি বতৰ ঠাণ্ডা এইকেইদিন বহুত বেছি পৰিছে। মানে উপায় নাই, অলপ কাম লাগি আছোঁ। এতিয়া সময় প্ৰায় 6টা-7টামান বাজি গ'ল। সিমান সময়তো কাম লাগিবলে গৰম দিন হ'লে ঠাণ্ডা দিনত অকণমান হয়। ওলাই লৈছোঁ আৰু এইফালে কাম লাগি আছে। এইফালে ভাই এতিয়া বাঁহ কটা কাম লাগি আছে আৰু এইফালে বাঁহ বনাই দেখিছেনে আপোনালোকে? এইখিনি আমাৰ বাৰীলৈ কাটিছোঁ বাঁহ। আমাৰ দাংবডি খেতি কৰিবলৈ কাৰণে দাংবডি দিব লাগিব। কাঠি মানে বাঁহ ফালি দিবলগীয়া হয় আৰু কামি দি লেচি মাহ খেতি কৰা হয়। এতিয়া এইফালে আৰু কাটি মেলি লৈছোঁ আৰু ইয়াত দেখিছে আপোনালোকে বোলে লাইট জ্বলাই লৈছোঁ। বোলে লাইট জ্বলিছে যদি আন্ধাৰ হৈছে, সেইকাৰণে ইয়াত আকৌ লাইট লগাই লৈছোঁ আৰু ধুনীয়াকৈ এতিয়া বাঁহ চাহবোৰ কাটি ল'ম। অলপ লাগিম কাম। এয়া দেখিছে আপোনালোকে হাতত দা চাহ লৈ এইফালে বাঁহ চাহ তুলি কিনে পূৰা এতিয়া কাম কৰাত ব্যস্ত হৈ আছোঁ। নিশা আমি এতিয়া 8মান বজালৈকে লাগিম আৰু কাম। তাৰপিছত আৰু কাম শেষ হৈ যাব। এতিয়া এইবোৰ বাঁহ খালি কিনে ধুনীয়াকৈ কামি উলিয়াই আছোঁ। ৰাতিপুৱা অহা কাইলৈ লেচেৰি মাহত গাই বগি লাগিব কাম আমি যিকোনো কামত এলাহ নকৰোঁ। একদম কাম হ'লেই হ'ল ধুমাধুম আমি কৰি মেলি একদম ক্লিয়াৰ কৰি দিওঁ। দিনাই হওক ৰাতিয়ে হওক আমি সমানে কাম লাগোঁ। উপায় নাই, লাগিব লাগিব। এতিয়া ধুমাধুম কামত লাগি শেষ কৰি ল'ব লাগিব। আমি নিশাও এতিয়া কাম লাগিবলৈ আমি মানে লাগি থকা হয়। কাম লাগো মানে 6-7টামান বজালৈকে 8টামান বজালৈ গৰম দিনতো লাগোৱেই। এতিয়া ঠাণ্ডা দিনতো এইবিলাক জুই ফুৱাই আপোনালোকে দেখিছে জুই চুই জ্বলাই মেলি ধুমাধুম এতিয়া কাম লাগি আছোঁ। এতিয়া কাঠি চাঠি ব্যৱহাৰ কৰি আছোঁ। এইবোৰত আপোনালোকে দেখিছে এইখিনি আমি দাংবডি বুলি কওঁ। দাংবডি ঘাই মেলি দিব লাগিব আৰু ৰছী সূতাৰে দি কিনে কৈছিলোঁ, কিন্তু খৰচটো বহুত বেছি। সেইকাৰণে আৰু এতিয়া দিম আৰু বাঁহৰ কাঠি দি মেলি বস্তুটো পুৰাই চিৰিব লাগিব। আমি কুটিলে আৰু ৰিহা তেতিয়া এইখিনি ঘাই মেলি দি মেলি ধুমাধুম কামবোৰ আজৰি কৰিব লাগিব। যিহেতুকে কাইলৈ পৰহিলৈ আহি পাই আছে, আকৌ বিহু খাব লাগিব। ভোগালী বিহু গুচি যাব। সেইকাৰণে এতিয়া নিশা লাগি কিনে মুঠতে কাম ফিনিচিং কৰিব লাগে। সেয়া এতিয়া ধুমাধুম লাগি আছোঁ। কাম আৰু চাই দিব মোৰ এয়া গাই চাই দেখিছেনে আপোনালোকে? এতিয়া আমাক কাম আৰম্ভণি হৈছে আৰু এতিয়া নিশা আমাৰ আজি অভাৰ টাইম হৈছে না ভাই? এইফালে ভাই ইয়াত লাগি আছে। এতিয়া দেখিছে আপোনালোকে? এতিয়া আমাৰ নিশা কাম লগা হৈছে। এইফালে জুই জ্বলাই লৈছোঁ। এইফালে ইয়াত আছে এইফালে আমি ইয়াত বাঁহ চৰাই কিনে মানে টুকুৰা কৰি কিনে আমি কামি বাঁহ এতিয়া ওলাই আছোঁ আৰু যিহেতুকে আমাৰ লেচি মাহৰ খেতিত দিব লাগিব। এতিয়া সেইকাৰণে নিশা লাগি লৈছোঁ। দিনত সময় নাই, বেলেগ কাম কৰিব লাগে। উপায় নাই, এতিয়া ধুমাধুম লাগি আছোঁ কাম। সেয়া গাইছে আপোনালোকে দেখিছে। এতিয়া আমাৰ কাম বেছি নাই, সামৰিব পৰা হৈছেগৈ। এইফালে অলপ অকল খুটি কামি মানে ধুমালি এটা লাগিলে আমাৰ কাম ছুটি হৈ যাব। এতিয়া পটাপট এয়া খুটি আৰু জুঙলা কামত লাগি আছোঁ। বাঁহ চাহ খালি মেলি হৈ গ'ল। এইফালে কাষতে একদম জুই ওলাই আহিছোঁ। জুই ফুৱাই এতিয়া ধুনীয়াকৈ লাগি আছোঁ কাম। আৰু অকণমান দেৰি লাগিব আৰু খুব 15-20 মিনিট আমি কাম লাগিলে আমাৰ আজি দিনটোলৈ কাম মানে ৰাতিটো নিশাটোলৈ আৰু তাৰপিছত আমাৰ কাম ছুটি কৰিব পৰা হৈ যাব। মানে আমাৰ যেতিয়া কাম হয় একদম অভাৰ টাইম হৈ যায়। নিশা 8টা 9টা 10টা বজালৈকে কাম লাগিবলগীয়া হয়। উপায় নাই মিলাই মিলি একদম মানে আমাৰ
কাম শেষ নোহোৱালৈকে আমি একদম নিয়োগা নিশা আমি 10টা 11টা বাজি যাব পাৰিম ইমানটো লাগি থকা কাম ফিনিছ কৰাৰ পিছতহে কাম ছুটি হ'ব কিন্তু আমাৰ চব নিজৰ কাম হয় সেইকাৰণে লাগিবলগীয়া হয় উপায় নাই ধোঁৱাতে ফুটি ধোঁৱা কামত লাগি আছোঁ লগত ভাই অলপ হেল্প কৰি দিছে আৰু যোগালি দিছে খালি কৰি দিছে ভাইৰ পিছত আৰু ডাঙৰি এসাঁজ খুৱাই দিলে হ'ব হয় নাই আমি মানে দিনত বাঁহ চাহখিনি কাটি লৈ মেলি পূৰা ৰেডি কৰি আমি এইকেইটা থৈ লোৱাৰ পিছতে এখন কাম কৰিব পৰা হয় আজি কিন্তু বাঁহ কাটোতে লাগিলে টাইম হ'ব এতিয়া ফুটি যোৱা সময়ত লাগিব আজি কাম এতিয়া শেষ হৈ গ'ল আৰু জুই চুই ফুৰাব লাগিব ইয়াত জুই চুই জ্বলাই থৈছোঁ এইফালে খুটি এইখিনি আমি জঙালি মেলি হৈ গ'ল আজি তোলে কাম শেষ আজি যদি খুটি চুটি নহয়গৈ তেতিয়া অহাকালিলৈ আকৌ জঙালি মেলি ল'ব লাগিব এনেও খুটি নহ'বগৈ এইখিনি কিমান যায় আমি কাইলৈ গাড়ী ল'ম তাৰপিছত আকৌ নতুনকৈ কাটি মেলি আকৌ জঙালি কৰি মেলি নিব লাগিব এইখন দেখিছেনে এতিয়া ইয়াত আমাৰ প্ৰায় 3ডালমান বাঁহৰ কাঠি উলিয়ালোঁ দীঘল বেছি নোলায় আৰু সেয়া এতিয়া কাম আমাৰ এয়া গাইজ এতিয়া আমাৰ ইয়াত জুই চুই জ্বলাই মেলি ধুনীয়াকৈ ফুৰাই মেলি লৈছোঁ আমাৰ কাম শেষ হ'ল সেইফালে কৰি মেলি ইয়াত চব কাম এনেই ফিনিচিং কৰি লওঁ ইয়াত আজি আমি 3ডালমান বাঁহৰ কাঠি উলিয়ালোঁ বাঁহৰ কাঠি লৈ আমি বাৰীত দি কিনে খুটি গাড়িব লাগিব ডাঙৰটি আৰু এইফালে ভাই বহি আছে জুইশালিত বোলে মই জুই জ্বলাই কিনে এতিয়া জুই সেকি লৈ আছোঁ ঠাণ্ডা দিনতো গম পায় আপোনালোকে কিমান এই বছৰ মানে অইন বছৰতকৈ বহুত বেছি ঠাণ্ডা হৈছে সেইকাৰণে আৰু অকণমান জুই বাহিৰতে জ্বলাই মেলি লৈছোঁ অকণমান খুৱাই মেলি গাটো গৰম কৰি মেলি লৈছোঁ হয় নাই এতিয়া নাম আমাৰ শেষ হ'ল যিহেতুকে অহাকালিলৈ ৰাতিপুৱাৰ পৰা বাৰী কাম লাগি মেলিব এতিয়া ভাই এনেকুৱা জুই জ্বলাই দিছোঁ ভাই মানে একদম উঠি তত হোৱা নাই দেখিছোঁ আপোনালোকে গাঁৱলীয়া জেগাত যিহেতুকে খৰি আমাৰ অভাৱ নাই আমি খৰি বিচাৰিলেই হ'ল আৰু একদম জুই চুই খুৱাই মেলি আৰু এতিয়া গাটো অলপ গৰম কৰি লৈছোঁ এতিয়া ভাত পানী খাম আৰু তাৰপিছত আৰু গম পায় আপোনালোকে বাকীডোখৰ এতিয়া ভাই এইফালে বহি আছিলে এইফালৰ পৰা মানে এইফালে যাবলগীয়া আছে ইমান ডাঙৰকৈ জুই জ্বলাই দিছে আৰু দেখিছে আপুনি ধুমধাম জ্বলাই মেলি ফুৱাই লৈছোঁ তাৰপিছত আমাৰ কাম ছুটি আজি অহাকালিৰ পৰা আকৌ ৰাতিপুৱাৰ পৰা বাৰীত লাগিবগৈ এইখিনি গাইবগৈ লাগিব হয় নাই ভাই আজি মানে অভাৰ টাইম হৈ গ'ল আজি এই মানে দিনত কাম লাগি আকৌ এতিয়া নিশা অলপ লাগিলে আৰু ধুনীয়াকৈ স্পেচিয়েলকৈ এতিয়া চাহ তাহ খুৱাই দিম ইয়াক হৈ যাব হয় নাই চাহ তাহ খাই মেলি আৰু অকণমান দেৰিকৈ ভাত পানী খাব লাগিব জুই চুই খুৱাই মেলি